আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 2 জুন, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা কৰিছে। সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানিলো যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে। সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰে আহি আছে SMS। তো আপোনাৰ মোবাইল নম্বৰত SMS খন আহিছে নে নাই নিশ্চয় ভিডিঅ'টো চাই আছে যদি ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। তো যিসকল আত্মসহায়ক গোটৰ মোবাইল নম্বৰত SMS খন নাহিব সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা নাপাব নেকি? তো ভিডিঅ'খনৰ মাজত আপোনালোকক বিস্তাৰিত জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত মোবাইল নম্বৰ দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত ফৰ্ম সাবমিটৰ SMS আহি আছে। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মোবাইল নম্বৰ দিয়া নাই বা মোবাইল নম্বৰ দিয়াৰ সময়ত মোবাইল নম্বৰটো ভুল হৈছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু SMS নাপাব। SMS নাপালেও কিন্তু 10,000কৈ টকা সোমাই যাব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰিব সেইসকল আত্মসহায়ক গোটৰ মহিলাই 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিলেও কিন্তু বেংক একাউণ্টত নাপাব 10,000কৈ টকা। তো আপোনাৰ মোবাইল নম্বৰটোত SMS আহিছে নেকি নিশ্চয় ভিডিঅ'টো চাই আছে যদি ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।